এখন ৰুম আৰু যিটো ৰুমত ইতিমধ্যে কেইবাটাও ৰেকৰ্ড পোৱা আছে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডৰ পৰা আদি কৰি বিভিন্ন আহিছে। কোনে পাইছে, কিয় পাইছে, কি ক'ব? একচুৱেলি এই ৰেকৰ্ডখিনি মোৰ বাচ্ছা এতিয়া তাৰ নাম আয়াজ উজিল। এতিয়া তাৰ বয়স 19 মাহ চলি আছে। তাৰে হয় এইখিনি মানে ৰেকৰ্ডখিনি। ক'ত পাইছে বা কেনেকৈ কিহৰ কাৰণে পাইছে? একচুৱেলি তাৰ বয়স যেতিয়া আপোনাৰ 15 মান্থছ আছিলে তেতিয়াৰ পৰা আমি এপ্লাই কৰিছিলোঁ। তো তেনেকে ইয়াত প্ৰথমতে সি আপোনাৰ ছুপাৰ কিড এৱাৰ্ড পাইছিলে 2025। নেশ্যনেল এৱাৰ্ড হয় এটা। তাৰপিছত আৰু এটা নেশ্যনেল এৱাৰ্ড পাইছিলে আপোনাৰ ইণ্ডিয়া টডলাৰ এৱাৰ্ড, সেইটো নেশ্যনেল এৱাৰ্ড হয়। তাৰপিছত আমাৰ যিটো অলিম্পিয়াড এক্সাম আছে সেইটো আমি এপ্লাই কৰিছিলোঁ, য়ং এচিভাৰ অলিম্পিয়াড এৱাৰ্ডো পাইছে। মানে সেইখিনি আপোনাৰ 15 মান্থতে পাইছে, 15 মাহতে। তাৰপিছত আৰু এটা আপোনাৰ নেশ্যনেল কণ্টেষ্ট এক্সাম আছিলে টেলেণ্টৰ ওপৰত, সেইটো সি কোৱালিফাই কৰিছে। তাৰপিছত আমি এনেকৈ ওৱান ষ্টেপ ফৰৱাৰ্ড আমি আছাম বুক অফ ৰেকৰ্ডৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু তাতে সি 82 ছেকেণ্ডত এটা ৰেকৰ্ড ছেট কৰিছে। এণ্ড দেন 18 মান্থত মানে লাষ্ট মান্থ আৰু আমি IBR মানে যিটো ইণ্ডিয়া বুক অফ ৰেকৰ্ড তাৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ। তাতে সি আপোনাৰ 5 মিনিটছত 28টা কণ্টেণ্ট আছিলে, য'ত নেকি বহুতখিনি 46টা কাণ্ট্ৰি নেম, নেশ্যনেল চিম্বল, তাৰপিছত আপোনাৰ এনেকৈ এনিমেলছ নেম, বাৰ্ডছ নেম, তাৰপিছত আপোনাৰ ষ্টেটৰ নাম, বহুতখিনি বস্তু আৰু সেইখিনি ক'ব পাৰিছিলে আৰু তাতে IBR এচিভাৰ মানে যিটো টাইটেল সেইটো ল'বলৈ সক্ষম হৈছে। আৰু কিমান বয়সত ইণ্ডিয়ান বুক অফ ৰেকৰ্ড? সেইটো 18 মাহত। হয়। এইখিনি যদি 18 মাহত যদি ইণ্ডিয়ান বুক অফ ৰেকৰ্ড পঢ়িবলৈ পাইছে, তাক আপুনি কেনেদৰে লালন পালন কৰিছে, যিহেতু এতিয়া আপোনালোকে লালন পালন কৰিবলগীয়া হৈছে? একচুৱেলি এইটো বহুত ডাঙৰ ষ্টৰী, মানে কষ্টও আছে। এইখিনি চমুকে সম্ভৱেই নহয় কোৱা। একচুৱেলি মেডিকেল আমি দুয়োজনে মানে গভৰ্ণমেণ্ট এমপ্লয়ী হয়, খুব কম টাইম পাওঁ। তথাপিও মানে সেই সময়খিনি কেনেকৈ মানে পৰ্যাপ্ত মানে তাক সময় দিব পাৰোঁ আৰু সেই সময়খিনি যাতে কিবা বস্তু মানে মিছ নহয়, তেনেকৈ আমি আগৰ পৰাই প্ৰিপেয়াৰ হৈছিলোঁ। মানে পেৰেণ্টিং বস্তুটো বহুত এটা গ্ৰেট চেপ্টাৰ। তো তাৰ মানে আমাৰ মেডিকেল চায়েন্সতো আছে 1000 days of life বুলি এটা কথা আছে। মানে মাকৰ গৰ্ভৰ পৰা আপোনাৰ 2 বছৰ বয়সলৈকে বহুত পিক টাইম, আৰু সেই সময়খিনিত সকলো বাচ্চা প্ৰায় একেই থাকে, কিন্তু তাক আমি কেনেকৈ গাইড কৰোঁ, কেনেকৈ আগুৱাই লৈ যাওঁ, সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। তো সেইটোৱে আমি এপ্লাই কৰি আছিলোঁ যাতে বস্তুখিনি স্কিপ নহয়, তেনেকৈয়ে তাইক গাইড কৰি আছিলোঁ। আৰু ধৰক সেইখিনি গৈ পেলাই আমাৰ এনেকুৱা টাৰ্গেট নাছিলে যে সি IBR পাব লাগিব বা আছাম বুক অফ ৰেকৰ্ড পাব লাগিব। জাষ্ট আমি সেই প্ৰট'কল 1000 days of যিটো লাইফ, সেই বস্তুটোত আমি বাচ্চাক কেনেকৈ কোন পজিশ্যনত কি চেঞ্জেছ আহে, তাৰ লগত কেনেকৈ খেলা ধূলা কৰিব লাগে, কি কৰিব লাগে বা কোনটো টাইমত কি কৰিব লাগে, সেইখিনি গাইড কৰি আছিলোঁ। আৰু লাষ্টত মানে আমি পিছত যেতিয়া ভাবিলোঁ যে আমি এপ্লাই কৰি চাওঁ, বস্তুখিনি পোৱাৰ আশা নাছিলে, কিন্তু ধৰক চবৰে ব্লেছিংছ আছে, ওপৰ আল্লাহৰ ৰহমত আছে, গৈ পেলাই আমি এইখিনি পাবলৈ সক্ষম হৈছে। আৰু সেইটোৱে। আমি এনে আমাৰ ঘৰ আপোনাৰ কাটপাৰা হয়। আমি এতিয়া কৰ্মৰ কাৰণে ইয়াতে আছোঁ, ইয়াত নগাঁৱত ডিমৰুগুৰিত থাকোঁ।